নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ জুবিন গাৰ্গ বিহিত 17টা দিন আৰু তাৰ মাজতে 8 ডিসেম্বৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ চাৰ্জশিট দাখিল কৰা হ'ব এসআইটি ইতিমধ্যে চাৰ্জশিটখন সম্পূৰ্ণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কৈছে কিন্তু তাৰ মাজতে হঠাৎ কালি বাক্সাৰ নিকাসী কাৰাগাৰত উপস্থিত হ'ল এসআইটিৰ এটা বিশেষ দল আৰু এই 5 অভিযুক্তক শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ আৰু জুবিন গাৰ্গৰ দুজন দেহৰক্ষীক তেওঁলোকে জেৰা চলাইছে এই জেৰাৰ অন্তত এটা কথা স্পষ্ট হয় যে জুবিন গাৰ্গৰ চাৰ্জশিটখন দাখিল কৰাৰ আগে এসআইটি অধিক তথ্য পায় নেকি এই অভিযুক্তকেইটাৰ পৰা কাৰণ ইতিমধ্যে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গে কোনো ধৰণৰ সঁচা কথা কোৱা নাই তেওঁলোকে বহু কথা লুকুৱাই ৰাখিবলৈ চেষ্টা কৰিছিল সেই কাৰণে অধিক তথ্য বিচাৰি এবাৰ এসআইটি তেওঁলোকক জেৰা চলাইছে কালি নিখা এসআইটিৰ এটা বৃহৎ দল নিকাসীৰ বাক্সাৰ যিখন নিকাসী কাৰাগাৰ আছে য'ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল য'ত এই শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ লগতে জুবিন গাৰ্গৰ দুজন দেহৰক্ষী তেওঁলোক তাত আছে তেওঁলোকক জেৰা চলাবলৈ এসআইটি দলটো এদৰে উপস্থিত হৈছিল এয়া হৈছে নিখা বাক্সাৰ নিকাসী কাৰাগাৰৰ জেলখনৰ এটা দৃশ্য তাত এদৰে এটা বৃহৎ দল এসআইটি দলটা উপস্থিত হৈছিল তেওঁলোকৰ কেইবাটাও প্ৰশ্ন আছে কাৰণ এই সন্দীপন গাৰ্গ সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ততে 19 সেপ্টেম্বৰৰ পাছত এটা ডাঙৰ কথা লুকুৱাই ৰাখিছিল যেটো কথা উদ্ভাৱন কৰিবৰ কাৰণে বা ৰহস্যটো উদ্ঘাটন কৰিবৰ কাৰণে এসআইটি লাগি আছে কিন্তু এতিয়াও এসআইটিৰ মনত সন্দেহ আছে যে সন্দীপন গাৰ্গ সিদ্ধাৰ্থ শৰ্মা এওঁলোকে এতিয়াও সঁচা কথা কোৱা নাই যে সিংগাপুৰত সাগৰৰ পাৰত প্ৰকৃততে হৈছিল কি ইয়াত পাৰ্টিত আছিল সিদ্ধাৰ্থ শৰ্মা আৰু সন্দীপন গাৰ্গ তেওঁলোকে সমগ্ৰ ঘটনাটো বিপথে পৰিচালিত কৰিবলৈ প্ৰথমৰ পৰা চেষ্টা কৰি আহিছিল আৰু সেই কাৰণে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ সহ 5 জন অভিযুক্তক কালি পুনৰ এসআইটিয়ে জেৰা চলাই আছে হয়তো আজিও জেৰা চলাব কাৰণ সময় সমু চাপি আহিছে 8 ডিসেম্বৰত মুখ্যমন্ত্ৰীয়ে কৈছে যে 10 ডিসেম্বৰ ডেডলাইন আছিল কিন্তু 8 সেপ্টেম্বৰতে এসআইটিয়ে নিজৰ চাৰ্জশিটখন দাখিল কৰিব আৰু এই চাৰ্জশিট দাখিলৰ কথা যেতিয়া আহিছে তেতিয়া বিভিন্ন দল সংগঠন আৰু অসমবাসী ৰাইজে এটা কথাই কৈছে যে চাৰ্জশিটখন ইমানেই শক্তিশালী হ'ব লাগে যাতে কোনো এজন অভিযুক্ত খাৰি যাব নোৱাৰে তেওঁলোকে কোনো হুৰুঙাৰে যাতে খাৰি যাব নোৱাৰে সেই কাৰণে এতিয়া এসআইটিয়ে পুনৰ এবাৰ তেওঁলোকৰ পৰা তথ্য পায় নেকি সেই কথা এটা চেষ্টা চলাইছে কাৰণ প্ৰথম কথা জেৰাত তেওঁলোকে প্ৰথমতে কি ক'লে প্ৰথম কথা যে সন্দীপন গাৰ্গ আৰু সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত সকলোৰে আগৰ পৰা এটা সন্দেহ আছে কাৰণ তেওঁলোক সেই ইয়াতখনত পাৰ্টিৰ সময়ত জুবিন গাৰ্গৰ একেবাৰে কাষত থকা ব্যক্তি দুজন হৈছে সন্দীপন গাৰ্গ আৰু সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ হৈছে জুবিন গাৰ্গৰ ভায়েক খুৰাকৰ ল'ৰা আৰু সিদ্ধাৰ্থ শৰ্মা হৈছে জুবিন গাৰ্গৰ মেনেজাৰ 2014-15 চন মানৰ পৰা জুবিন গাৰ্গৰ একেবাৰে সাতুৰ দৰে জুবিন গাৰ্গৰ লগত আছিল জুবিন গাৰ্গে কি টেবলেট খাব জুবিন গাৰ্গ কোলে যাব জুবিন গাৰ্গ কেতিয়া শুব লাগে সকলোবোৰ সুৱাচিতাৰ দায়িত্ব আছিল এজন সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত কিন্তু কি কাৰণত উৰে নিখা ৰেষ্টুৰেণ্টত পাৰ্টি কৰোৱাই পিছদিনাখন পুৱতি নিখা সেই ইয়ত পাৰ্টিটো লৈ গৈছিল জুবিন গাৰ্গক সেয়া কিন্তু এতিয়াও পোহৰলৈ অহা নাই আৰু সেই ইয়ত পাৰ্টিটো আয়োজন কৰা বা ইয়ত পাৰ্টিটোৰ অৰ্গেনাইজ কৰা তন্ময় ফুকন অভিমন্যু তালুকদাৰ হতে সিদ্ধাৰ্থ শৰ্মা কি কৈছিল জুবিন গাৰ্গে শুবলৈ পাইছিল না নাই এইবোৰ তথ্য কিন্তু এতিয়াও পোহৰলৈ অহা নাই কাৰণ সিদ্ধাৰ্থ শৰ্মা হতে বহু কথা লুকুৱাই ৰাখিছিল আৰম্ভণিৰ পৰাই লুকুৱাবলৈ চেষ্টা কৰিছিল আৰু সেই কথা তদন্তৰ ক্ষেত্ৰত প্ৰথমতে ওলাই পৰিছিল আটাইতকৈ ডাঙৰ দোষী বুলি যদি ক'বলৈ যাম এই ক্ষেত্ৰটোত এতিয়া দেখা পোৱা যায় যে এই সন্দীপন গাৰ্গ যিজন হৈছে জুবিন গাৰ্গৰ একেবাৰে নিজৰ খুৰাকৰ ল'ৰা তেওঁ কিন্তু সমগ্ৰ ঘটনাটোৰ স্বচক্ষুৰে প্ৰত্যক্ষ কৰিছিল যে জুবিন গাৰ্গৰ লগত প্ৰকৃততে দুৰ্ঘটনা হৈছে নে মুখ্যমন্ত্ৰীয়ে কোৱা নিচিনাকৈ জুবিন গাৰ্গক তাত হত্যা কৰা হ'ল যেতিয়া হত্যাৰ প্ৰসংগটো আহিল তেতিয়া কিন্তু এজন একেবাৰে মৌন হৈ থাকিল জুবিন গাৰ্গৰ যিটো ঘৰ আছে কাহিলিপাৰা সিনাৰ্জি এপাৰ্টমেণ্ট সেই সিনাৰ্জি এপাৰ্টমেণ্টতে প্ৰায় 13টা দিন আত্মগোপন কৰি আছিল এজন সন্দীপন গাৰ্গে সাংবাদিকৰ কেমেৰা দেখি পলায়নৰ চেষ্টা কৰিছিল কিয় আহি যে সেই সিংগাপুৰৰ সাগৰৰ পাৰ প্ৰকৃততে জুবিন গাৰ্গৰ এটুৱে হ'ল বা প্ৰকৃতাৰ্থত জুবিন গাৰ্গ পৰি গৈছিল নে জুবিন গাৰ্গৰ সিজাৰ এটেক হ'ল নে জুবিন গাৰ্গৰ ৰহস্যজনকভাৱে মৃত্যু হ'ল সেই কথা সন্দীপন গাৰ্গে কিন্তু মুখ খুলি ক'ব নোৱাৰিলে শেষত যেতিয়া তেখেতক ৰাইজৰ প্ৰবল দাবীত অসমবাসী ৰাইজৰ দাবীত তেখেতক এসআইটিয়ে সোধা পোছা কৰিলে অৱশেষত গ্ৰেপ্তাৰ কৰিলে তাৰ পাছত আটাইতকৈ ডাঙৰ কথা জুবিন গাৰ্গৰ মোবাইল ফোনটো যেটো মোবাইল ফোন জুবিন গাৰ্গৰ আছিল সেই মোবাইল ফোনটো সিদ্ধাৰ্থ শৰ্মাৰ হাতত গতাই দিয়া মানুহজনৰ হৈছে এজন সন্দীপন গাৰ্গ তেওঁ আকৌ এনেকুৱা নহয় যে সাধাৰণ এলাপচা মানুহ নহয় তেওঁ বকু সমজিলাৰ ডিএসপি আছিল এজন উচ্চ আৰক্ষী বিষয়া হৈ এটা ৰহস্যজনক মৃত্যুৰ সংগঠিত হোৱা বা ৰহস্যজনক মৃত্যুমুখত পৰা ব্যক্তিজনৰ মোবাইল ফোনটো যেটো মোবাইল ফোনৰ পৰা আটাইতকৈ বেছি ক্লু এসআইটি হয়তো পালেহেতেন
সেই মোবাইলটোকে কিন্তু নিজৰ ককায়েকৰ মোবাইল ফোনটো এজন বেপাৰী মেনেজাৰ হাতত গটাই থৈ অহা মানুহজন হৈছে সন্দীপন গাৰ্গ বাকি সকলো বস্তু তেওঁ লৈ আহিছে জুবিন গাৰ্গৰ হাতত থকা বেগটো লৈ আহিছে জুবিন গাৰ্গৰ আঙঠিলৈকে লৈ আহিছে জুবিন গাৰ্গৰ চেন্ডেললৈকে লৈ আহিছে কিন্তু লৈ নাহিলে জুবিন গাৰ্গৰ কেৱল মোবাইল ফোনটো সেইটো এটা অত্যন্ত ৰহস্যজনক কথা কি কাৰণত সন্দীপন গাৰ্গে সেই মোবাইল ফোনটো সিদ্ধাৰ্থ শৰ্মাৰ হাতত গটাই দিলে সেইটো সন্দীপন গাৰ্গে স্পষ্ট কৰিব আৰু আটাইতকৈ ডাঙৰ কথা যেটা দিল্লীত জুবিন গাৰ্গৰ নশ্বৰ দেহটো যেটা গটাই দিয়া হৈছিল যেতিয়া আহি সিঙ্গাপুৰৰ পালে মুখ্যমন্ত্ৰী ৰিসিভ কৰিলে আৰু সেইখন তেতিয়া কিন্তু এজন সন্দীপন গাৰ্গৰ হাততে গটাই দিছিল তেতিয়াও সন্দীপন গাৰ্গে ক'ব পাৰিলেহেঁতেন যে জুবিন গাৰ্গৰ মোবাইল ফোনটো যেটো তদন্তৰ ক্ষেত্ৰত আটাইতকৈ বেছি সহায়ক হ'ব সেই মোবাইল ফোনটো এতিয়াও তেখেতৰ মেনেজাৰৰ হাতত আছে কিন্তু সেই কথা সন্দীপন গাৰ্গে নকলে কিয় নকলে সেই এতিয়াও ৰহস্যৰ আৱৰ্তত আছে আৰু সেই মোবাইল ফোনটোৰ পৰা চতুৰ সিদ্ধাৰ্থ শৰ্মা কাৰণ সিদ্ধাৰ্থ শৰ্মা দিল্লীত আহি নামাৰ পিছত হঠাৎ অন্তৰ্ধান হৈছিল তাৰ পাছত প্ৰায় 10 দিনৰ অন্তত তেখেতক গ্ৰেপ্তাৰ কৰা হ'ল আৰু এই সময়ছোৱাত 19 সেপ্টেম্বৰৰ পৰা 30 সেপ্টেম্বৰত সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰ কৰা হ'ল লগতে শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰা হ'ল এই দীৰ্ঘদিনীয়া সময়খিনিত জুবিন গাৰ্গৰ মোবাইল ফোনটোৰ পৰা কি ডিলিট কৰিলে সিদ্ধাৰ্থ শৰ্মাই সেইটো আটাইতকৈ ডাঙৰ কথা কাৰণ জুবিন গাৰ্গে সিঙ্গাপুৰলৈ যাব বিচাৰিছিল নে নাই কাৰণ একাংশ জুবিন গাৰ্গৰ কাষত থকা মানুহে স্পষ্টভাৱে অভিযোগ দিছিল যে এবাৰ সিঙ্গাপুৰলৈ যাবলৈ জুবিন গাৰ্গৰ মন নাছিল কাৰণ জুবিন গাৰ্গৰ ৰৈ বিনালে সিনেমাখনৰ ডাবিঙৰ কাম চলি আছিল মিউজিকৰ কাম চলি আছিল তেওঁ যাব বিচৰা নাছিল আৰু বহুতৰ আগত তেওঁ কৈছিল যে শ্যামকানে মোক বহুত কামুৰিছে মই নেজাম বুলি কওঁতে হি সুইসাইড কৰিম বুলি কৈছে সেইকাৰণে মই যাবলৈ বাধ্য হৈছো মানে জুবিন গাৰ্গক জোৰ জবৰদস্তি কৰি লৈ যোৱা হৈছিল নেকি সেই কথা সেই মোবাইলটোত হয়তো জুবিন গাৰ্গে কাৰবাৰ একেবাৰে নিকটৱৰ্তী মানুহক বা খুব কাখৰ মানুহক তেখেতে হয়তো মোবাইলটোত মেছেজ কৰিছিল বা সিঙ্গাপুৰত থকাৰ সময়ত জুবিন গাৰ্গৰ লগত কাৰ লগত কথা হৈছিল সেইবোৰ হয়তো সিদ্ধাৰ্থ শৰ্মাই সেই মোবাইলটোৰ পৰা নাইকিয়া কৰি পেলাইছে আৰু সেইবোৰ তথ্য যদি নাইকিয়া হৈ যায় তেন্তে চাৰ্জশিটখন কিমান শক্তিশালী হ'ব চাৰ্জশিটখন কেনেকৈ শক্তিশালী হ'ব কাৰণ 10 দিনৰ অন্তত এজন চতুৰ সিদ্ধাৰ্থ শৰ্মাৰ পৰা এসআইটি দলটোৱে বা সিআইডিয়ে জুবিন গাৰ্গৰ মোবাইল ফোনটো উদ্ধাৰ কৰিছিল আৰু তাৰ পৰা কি নাইকিয়া হ'ল সেইটো অত্যন্ত ৰহস্যজনক কথা হ'ব লগতে এজন সন্দীপন গাৰ্গ এজন ডিএসপি বকু সমজিলাৰ তেখেতৰ মোবাইল ফোনটো দিল্লীলৈ প্ৰেৰণ কৰা হৈছিল আৰু তাত থকা সন্দীপন গাৰ্গৰ মোবাইলত কি ভিডিও আছে সেইটো কিন্তু এতিয়ালৈকে স্পষ্ট হোৱা নাই আমি জানো যে অমিত প্ৰভা মহন্তৰ মোবাইলত জুবিন গাৰ্গে খাতুৰি থকা ভিডিওটো আছিল আৰু সেইটো সিদ্ধাৰ্থ শৰ্মাই ডিলিট কৰিবলৈ কৈছিল কি কাৰণত ডিলিট কৰিবলৈ কৈছিল সেইটো এটা ৰহস্যৰ আৱৰ্তন আছে কাৰণ অতি ৰহস্যজনকভাৱে জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ 3-4-5 দিন মানত 5-6টা ভাগত এটা ভিডিও কাট কৰি পেলাই এটুকুৰা কৰি পেলাই ৰিলিজ কৰা হৈছিল সেইটো কোনে ৰিলিজ কৰিলে সেইটো এতিয়াও ৰহস্যৰ আৱৰ্তন আছে এসআইটি প্ৰতিবেদনত হয়তো স্পষ্ট হ'ব কিন্তু সেই গোটেই ভিডিওটো জুবিন গাৰ্গে আৰম্ভণিৰ পৰা শেষলৈকে খাতুৰি থকা গোটেই ভিডিওটো অমিত প্ৰভা মহন্তৰ মোবাইলত আছিল বুলি কৈছে আৰু সেইটো যেটা তেখেতৰ মোবাইলৰ পৰা এসআইটিয়ে উদ্ধাৰ কৰিলে সিআইডিয়ে যেটা উদ্ধাৰ কৰিলে সাইবাৰ ব্ৰাঞ্চে তেতিয়া তেখেতক খুদা হ'ল যে ভিডিওটো আপুনি কিয় ডিলিট কৰিছিলে তেতিয়া তেওঁ ক'লে যে সিদ্ধাৰ্থ শৰ্মাই মোক ডিলিট কৰিবলৈ কৈছে প্ৰশ্ন উত্থাপন হয় যে সন্দীপন গাৰ্গৰ মোবাইলতো হয়তো তেনেকুৱা বহু ভিডিও থাকিব পাৰে এতিয়ালৈকে সন্দীপন গাৰ্গৰ মোবাইলৰ কথাটো অহা নাই তেখেতৰ মোবাইলটো তদন্তৰ কাৰণে বা অধিক তথ্য লাভৰ কাৰণে ইতিমধ্যে দিল্লীলৈ প্ৰেৰণ কৰা হৈছিল আৰু এই কেইজন হৈছে অত্যন্ত ৰহস্যজনক ব্যক্তি তেওঁলোকৰ সন্মুখতে ঘটনাটো সংগত হ'ল যদিহে সাধাৰণ দুৰ্ঘটনা হ'লহেঁতেন তেতিয়া তেওঁলোকে স্পষ্টভাৱে ক'ব পাৰে কিন্তু ৰহস্যজনক দুৰ্ঘটনা নহয় কাৰণ মুখ্যমন্ত্ৰী ইতিমধ্যে স্পষ্ট কৰি দিলে যে জুবিন গাৰ্গক হত্যা কৰা হ'ল জুবিন গাৰ্গক কোভিডৰ সময়ৰ পৰাই জুবিন গাৰ্গক হত্যাৰ ষড়যন্ত্ৰখন ৰচা হৈছিল এজন ব্যক্তিয়ে হত্যা কৰিছে বাকি 4 জনে তেখেতক সহায় কৰিছে এটা অসমবাসী ৰাইজৰ প্ৰশ্ন কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাটো পবিত্ৰ সদনৰ মজিয়াত কৈছে এনেকুৱা কথা নহয় যে ক'বাত প্ৰেছ পিটত কৈছে কেতিয়াবা সাংবাদিকৰ আগত কৈছে অন ৰেকৰ্ড তেওঁ এই কথা কৈছে যে হয় জুবিন গাৰ্গক হত্যা কৰা হৈছে বিৰোধীও তাক লৈ মুখ্যমন্ত্ৰীক তুলনা দিছিল বা সমালোচনা কৰিছিল মুখ্যমন্ত্ৰীয়ে বিৰোধীক প্ৰত্যুত্তৰ দি পেলাই কৈছে ডাঠি কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে এই হত্যাকাৰীসকল কোন আৰু হত্যাকাৰীসকলক সহায় কৰা মানুহবোৰ এইবোৰ নেকি সন্দীপন গাৰ্গ শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা এইবোৰ মানুহ সহযোগী নে এওঁলোকে হত্যা কৰিলে কাৰণ প্ৰত্যক্ষভাৱে সিঙ্গাপুৰৰ ৰিয়টখনত থকা মানুহকেইজনৰ নাম যদি ক'বলৈ যাম তাৰ আছিল অসমৰ পৰা সন্দীপন গাৰ্গ যিজন ভায়েক একেবাৰে আগদিনাখনৰ পাৰ্টিটোৰ পৰা ৰেষ্টুৰেণ্টখনত বহি থকাৰ পৰা জুবিন গাৰ্গৰ একেবাৰে কাষত বহি থকা মানুহজনে হৈছে সন্দীপন গাৰ্গ তেওঁ কিন্তু জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পাছত জুবিন গাৰ্গৰ সিনাজি এপাৰ্টমেণ্টতে সোমাই আছিল কিন্তু কোনো কাৰণত তেওঁ আহি এটো কথা নকলে যে জুবিন গাৰ্গৰ প্ৰকৃততে এনেকুৱা এটা ঘটনা সংঘটিত হ'ল জুবিন গাৰ্গ পৰি গৈছিল জুবিন গাৰ্গৰ সিজাৰ এটেক আহিল নে জুবিন গাৰ্গৰ
কোনোবাই জুবিন গাৰ্গক গতিয়াই দিলে নে জুবিন গাৰ্গক অত্যাধিক সুৰাপান কৰা হৈছিল জুবিন গাৰ্গক কোনে গাহৰি খুৱালে শেখৰজ্যোতি গোস্বামীয়ে মিছা মিছা কথা ক'লে এই সকলোবোৰ কথাৰ প্ৰায় এটা কথা ওলাই পৰে যে জুবিন গাৰ্গৰ এই মৃত্যু এটা সাধাৰণ মৃত্যু নহয় তেওঁলোকে মিছা মাতিছিল আৰু মিছা মাতি তেওঁলোকে নিজে এখন জালত সোমাই পৰিল কাৰণ সন্দীপন গাৰ্গে আহি প্ৰায় 13টা দিন তেওঁ মৌন হৈ থাকিল কিন্তু জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত এজন সন্দীপন গাৰ্গ সিনাৰ্জি এপাৰ্টমেণ্টত সোমাই আছে তেওঁৰ পৰিবাৰ তেওঁৰ পিতৃ-মাতৃ সহ তেওঁলোক সিনাৰ্জি এপাৰ্টমেণ্টত আছিল তেওঁলোকৰ পৰিয়ালৰ অন্য সদস্যসকল গৈছে তেওঁ যাবলৈ সাহস নকৰিলে হঠ সাহস নকৰিলে সাংবাদিকৰ কেমেৰা দেখি পলায়নৰ চেষ্টা কৰিলে শ্যামকানু মহন্তৰ কথা মই নকওঁ তেওঁ এজন বেপাৰী মানুহ ইতিমধ্যে তেখেতৰ পৰিয়ালে সেই কথা স্পষ্ট কৰি দিছে তেখেতৰ নিজৰ ভতিজে এটো কথা স্পষ্ট কৰি দিছিল যে জুবিন গাৰ্গক পণ্য সামগ্ৰীৰে ব্যৱহাৰ কৰিছিল শ্যামকানু মহন্তই অন্য নালাগে তেওঁলোকৰ ঘৰলৈ যেতিয়া তেওঁলোকৰ কাখৰ মানুহ আহিছিল এবাৰ সুধিছিল যে জুবিন গাৰ্গে কিয় ইমান সুৰাপান কৰে তেতিয়া এজন শ্যামকানু মহন্তই কৈছিল যে জুবিনে যি খায় খাওক তেখেতক মই পণ্য সামগ্ৰীৰে ব্যৱহাৰ কৰি আছো আৰু কৰি থাকিম এইবোৰক এতিয়া পুনৰ জেৰা চলোৱা হৈছে অধিক তথ্য লাভৰ আৰত কাৰণ ধনৰ লেনদেনৰ প্ৰসংগটো আহিছে সিদ্ধাৰ্থ শৰ্মাই কিমান লুটিলে সিদ্ধাৰ্থ শৰ্মাৰ সেই টকা কেৱল সিদ্ধাৰ্থ শৰ্মাই পাইছিল নে ওপৰৰ কোনোবা ব্যক্তি আছিল আৰু লগতে টাৰছেম মিট্টাল বাহিনীৰ লগত থকা জুবিন গাৰ্গৰ সম্পৰ্ক আৰু লগতে জুবিন গাৰ্গে যিবোৰ টকা দিছিল যিবোৰ বিপদত পৰি থকা মানুহক সহায় কৰিছিল সেই মানুহবোৰৰ পৰা টকাবোৰ ঘূৰাই লৈ অনা মানুহকেইজন হৈছে সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী আৰু এনেকুৱাবোৰ মানুহ এতিয়া সেইবোৰ মানুহে কিমান দিনৰ পৰা লুটি আছিল সেইবোৰ মানুহে জুবিন গাৰ্গক হত্যাৰ ষড়যন্ত্ৰ কৰিছিল নেকি সেইবোৰ তদন্তত ওলাব কিন্তু এনেকুৱা কথাবোৰ আহিছে যে শ্যামকানুহতে জুবিনৰ মৃত্যুৰ খবৰ পলম কৰি দিছিল নেকি সেইটো এটা ডাঙৰ ৰহস্য জুবিন গাৰ্গৰ প্ৰকৃততে 18 তাৰিখে মৃত্যু হ'ল নে 19 তাৰিখে মৃত্যু হ'ল সেইটো এটা ডাঙৰ কথা ওলাই আছে এনেকুৱা বহু ৰহস্য সোমাই আছে ৰহস্য ঘন হৈ পৰিছে কাৰণ যিকিজন মানুহ আছিল তেওঁলোকে ইটোৰ পিছত সিটো বিভ্ৰান্তিকৰ মন্তব্য তেওঁলোকে দি আহিছে সেইকাৰণে সঠিক তথ্য লাভৰ আশাত পুনৰ বাক্সাৰ নিকাসী কাৰাগাৰ কানি পুনৰ উপস্থিত হ'ল এসআইটি দলটো উপস্থিত হৈ তেওঁলোকক প্ৰায় 4.5 ঘণ্টা মান তেওঁলোকক জেৰা চলাইছে আৰু এতিয়া হয়তো আজি পুনৰ জেৰা চলাব কাৰণ 8 ডিসেম্বৰ আহি আছে 8 ডিসেম্বৰলৈ কিন্তু সমগ্ৰ অসমবাসী ৰাইজ ৰখি আছে 3,50,00,000 মানুহৰ এটাই এই দিনটোলৈ ৰখি আছে যে জুবিন গাৰ্গৰ কেনেকৈ মৃত্যু হ'ল সেইটো আমি জানিব লাগিব মুখ্যমন্ত্ৰীয়ে ক'লে যে জুবিন গাৰ্গক হত্যা কৰা হ'ল কিন্তু উত্তৰ লাগে যে জুবিন গাৰ্গক কিয় হত্যা কৰা হ'ল জুবিন গাৰ্গক কোনে হত্যা কৰিলে জুবিন গাৰ্গৰ ষড়যন্ত্ৰৰ ৰচা মুখ্যমন্ত্ৰী যেটো কথা ক'লে এজনে হত্যা কৰিছে এজনে পৰিকল্পনা কৰিছে হত্যাৰ চাৰিজনে সহায় কৰিছে এই মানুহবোৰ কোন কেতিয়াৰ পৰা সহায় কৰিলে কিয় জুবিন গাৰ্গৰ নিচিনা এজন মানুহক তেনেকুৱা মানুহ পৃথিৱীত নাই বিৰল অসমবাসী ৰাইজে বা অসমখনে ভাগ্যৰ বলত জুবিন গাৰ্গৰ দৰে এজন শিল্পীক পাইছিলে যেটো সমগ্ৰ বিশ্বই একেমুখে স্বীকাৰ কৰিছে তেনেকুৱা এজন মানুহক কিয় কি কাৰণত হত্যা কৰিব লগা হ'ল এনেকুৱা কি ষড়যন্ত্ৰ হ'ল জুবিন গাৰ্গে এনেকুৱা কি কাৰবাৰ ভাতত বি ঢালিলে যে জুবিন গাৰ্গক সিংগাৰ প্লটনি তেওঁলোকে হত্যা কৰিলে এইবোৰ তদন্ত লাগে এইবোৰ ঘটনাৰ তদন্ত হৈ আছে এইজন সন্দীপন গাৰ্গ যিজন জুবিন গাৰ্গৰ ভাতৃ আছিল আৰু লগতে সিদ্ধাৰ্থ শৰ্মা যিজনক জুবিন গাৰ্গক একেবাৰে কাখত দেখা পোৱা গৈছিল এইবোৰ ব্যক্তিয়ে জুবিন গাৰ্গক হত্যা কৰিলে নেকি এয়া হৈছে বাক্সাৰ কাৰাগাৰৰ দৃশ্য তেওঁলোকক জেৰা চলাইছে এটাই লক্ষ্য যে জেৰাত অধিক মুখ খুলিব নেকি কাৰণ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সমগ্ৰ ঘটনাটো অধিক ৰহস্যঘন হৈ পৰিছে আৰু কালি তেওঁলোকক জেৰা চলোৱাৰ লগতে এই জিএমচিএইচৰ যিজন ৱাৰ্ড বয় আছিল দীপু কৰ্মকাৰ যিজনে প্ৰথমবাৰ কাৰণে কৈছিল যে দাদাই জিএমচিত বহুত মানুহক সহায় কৰিছিল জুবিন গাৰ্গে বহুত মানুহক জিএমচিএইচত চিকিৎসাৰ নামত সহায় কৰিছিল তেওঁলোকক টকাৰ লেনদেনটো এজন দীপু কৰ্মকাৰৰ সহযোগত হৈছিল আৰু এজন দীপু কৰ্মকাৰৰ পৰাও কিন্তু পইচা লুটিপুটি খাইছিল সিদ্ধাৰ্থ শৰ্মাই এনেকুৱা বহু ঘটনা আছে উদ্ঘাটন হৈ থাকিব কিন্তু মানুহক এটাই লাগে যে কোভিডৰ সময়ৰ পৰা জুবিন গাৰ্গক হত্যাৰ চেষ্টা চলোৱা বা হত্যাৰ পৰিকল্পনা কৰা এই সকল ব্যক্তি কোন তেওঁলোকে কিয় এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিলে কাৰণ মানুহ অধৈৰ্য হৈ গৈছে 70টা দিন পাৰ হৈ গ'ল আজি জুবিন গাৰ্গবিহীন 70টা দিন জুবিন গাৰ্গৰ দৰে এজন মহান শিল্পী জুবিন গাৰ্গৰ দৰে এজন সেলিব্ৰিটি জুবিন গাৰ্গৰ দৰে এজন নাম থকা মানুহৰ তদন্ত প্ৰক্ৰিয়াটো 70টা দিনলৈকে টানি থকাটো মানুহে সহ্য কৰিব পৰা নাই তথাপিও মুখ্যমন্ত্ৰীৰ ওপৰত মানুহে আস্থা ৰাখিছে হাই প্ৰফাইল মাৰ্ডাৰ বুলি কোৱা হৈছে যে জুবিন গাৰ্গৰ দৰে মানুহকো মাৰ্ডাৰ কৰা হ'ল সেইটো কথা মানুহে হঠাৎ হজম কৰিব পৰা নাই মুখ্যমন্ত্ৰীয়ে ক'লে যেতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ গম পাব কোনে কোনে জুবিন গাৰ্গক হত্যা কৰিলে গম পাব আপোনালোকে মনত দুখ পাব অসমবাসী ৰাইজে এইবোৰ সহ্য কৰিব নোৱাৰে সেই দিনটোলৈ মানুহ ৰখি আছে যে 8 ডিসেম্বৰত সকলো স্পষ্ট হওক আৰু সেই স্পষ্ট হোৱাৰ আগে আগে এসআইটিয়ে পুনৰবাৰ জেৰা চলাইছে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ নামত নাম সাঙুৰ খোৱা 5টা অভিযুক্ত হয়তো
অন্য দুটা অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভাকো হয়তো হাফলং কাৰাগাৰ জেৰা চলাব এছআইটিৰ দলে কিন্তু এই সন্দীপন গাৰ্গ সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ দুই দেহৰক্ষীক পুনৰ জেৰা চলাইছে তেওঁলোকৰ পৰা অধিক